8 ডিচেম্বৰৰ ভিতৰত SITৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাব, চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য। পোনে পোনে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনা। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHAলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম, আৰু লগে লগে আমি লাষ্ট ডেট 8, 9, 7 আমি চাৰ্জশ্বিট দি দিম। আমি